যে আমি অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত যি চিপ ফাৰ্ম মেৰাপানীৰ নামত থকা 1300 একর প্ৰায় 2000 বিঘা ভূমি, সেই ভূমিক শেহতীয়াকৈ নাগালেণ্ড চৰকাৰে নিজৰ বুলি দাবী কৰি 22 মাৰ্চ তাৰিখে যিখন জাননী দিছিলে যে এই ভূমি সম্পূৰ্ণ নাগালেণ্ডৰ আৰু এই ভূমিত অসমৰ কৃষকৰ কোনো অধিকাৰ নাই আৰু এই ভূমি ইতিমধ্যে নাগালেণ্ড চৰকাৰে নেশ্যনেল ইডেবল প্লাম অইল মিছনৰ নামত তেওঁলোকে এলটমেণ্ট দিছে আৰু এতিয়াৰে পৰা এই ভূমিত অসমৰ কৃষকে খেতি কৰিব নোৱাৰিব। আপোনালোক সকলোৱে জানে যে এই নটিচ পোৱাৰ পাছতে আমি তাত খেতি কৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক সংগঠিত কৰি আমি সজাগতা সৃষ্টি কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। কাৰণ আপোনালোকে জানে যে এই ভূমি বিবদমান ভূমি, এই ভূমি অসমৰ ভূমি। 1980 চনৰ পৰা অসমৰ কৃষকে জংঘল কাটি ইয়াত খেতি কৰি আহিছে, প্ৰায় 1200 কৃষকে খেতি কৰি আহিছে আৰু এই ভূমিক লৈ 1988 চনৰ পৰা সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে আৰু গোচৰ চলি থকা বিবদমান ভূমি যুগ যুগ ধৰি অসমৰ কৃষকে খেতি কৰি আহিছে। এই ভূমি কোনো ধৰণৰ মীমাংসা নোহোৱাকৈ সুপ্ৰিম কোৰ্টত গোচৰ চলি থকা অৱস্থাত অসমৰ কৃষকে আজি প্ৰায় 60 বছৰ ধৰি ব্যৱহাৰ কৰি অহা ভূমি হঠাৎ নাগালেণ্ড চৰকাৰে একপক্ষভাৱে যিখন জাননী জাৰি কৰি অসমৰ কৃষকক ভাবুকি প্ৰদান কৰিলে, ইয়াৰ বিৰুদ্ধে আমি সংগঠিত ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আমি প্ৰথমে এই নটিচ লাভ কৰাৰ পাছত 1 এপ্ৰিলৰ দিনা আমি সংবাদমেল সম্বোধন কৰিছিলোঁ। এই বাতৰি ইতিমধ্যে অসমৰ সকলো সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তাৰ পাছত আমি কেইবাখনো সজাগতা সভাৰ অন্তত 10 এপ্ৰিল তাৰিখে আমি মেৰাপানীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। কৃষকসকলক লৈ, দৈয়াং অঞ্চলৰ ৰাইজক লৈ, বিভিন্ন দল সংগঠনৰ উপস্থিতি। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সকলো ঘটনা বিৱৰি ভূমিখিনিৰ বুৰঞ্জী, ভূমিখিনি অসমৰ দখলত থকা, অসমৰ কৃষকে যে এই ভূমি হাতৰ পৰা কৃষকৰ হাতৰ পৰা গ'লে কৃষকসকল ভূমিহীন হৈ পৰিব, এই আটাইবিলাক কথা আমি ইয়াত বিৱৰি লিখিছোঁ। আনকি পাম অইলৰ খেতি কৰি যদি কৰে তেতিয়াহ'লে যে গোটেই গোলাঘাট, যোৰহাট, শিৱসাগৰলৈকে সমগ্ৰ উজনি অসমত টিউবৱেলৰ পানী শুকাব, পুখুৰীৰ পানী শুকাব, গছ গছনিত ফল ফুল নলগা হ'ব, এই আটাইবিলাক কথা আমি লিখি সম্পূৰ্ণৰূপে পাম অইল খেতিৰ বিৰোধিতা আৰু এই মাটিসমূহ অসমৰ কৃষকৰ হাতত যাতে ৰাখিব লাগে। দৈয়াঙৰ কৃষকসকলৰ অসমৰ ভূমিত বাস কৰা, অসমৰ গোলাঘাট জিলাৰ দৈয়াঙৰ অসমৰ কৃষকসকলৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিবলৈ এই কথা আমি দাবী জনাইছিলোঁ। ইয়াৰ কপি আমি সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অসম চৰকাৰ, সীমান্ত দণ্ডাধীশ মেৰাপানী অৰ্থাৎ বৰ্ডাৰ মেজিষ্ট্ৰেট, জিলা আয়ুক্ত, DC, স্থানীয় বিধায়িকা আৰু কৃষি মন্ত্ৰীলৈও দিছিলোঁ। আৰু আপোনালোকে জানে যে সেই কাৰ্যসূচীতে বৰ্ডাৰ মেজিষ্ট্ৰেট, সীমান্ত অঞ্চলৰ আটাইতকৈ ক্ষমতাশালী প্ৰশাসনিক ব্যক্তিগৰাকী হৈছে বৰ্ডাৰ মেজিষ্ট্ৰেট, সীমান্ত দণ্ডাধীশ। আমাৰ D ছেক্টৰ মেৰাপানীৰ দৈয়াং অঞ্চলৰ সেই চিপ ফাৰ্ম য'ত অৱস্থিত, সেই D ছেক্টৰৰ যিগৰাকী বৰ্ডাৰ মেজিষ্ট্ৰেট ৰাতুল ৰয়, তেওঁ আহি প্ৰতিবাদকাৰীৰ সন্মুখত কৈছিল যে এই নটিচখন ইলিগেল। এয়া কোনো যদু হৰি মধুৱে কোৱা কথা নহয়, এই কথাটো বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে কৈছিলে যে এই নটিচখন ইলিগেল। আৰু আমি তেতিয়া ক'লোঁ যে আপুনি ইলিগেল বুলি আমাৰ আগত সান্তনা দিবৰ কাৰণে কৈছে নে এই নটিচখন যিহেতু এটা ৰেফাৰেঞ্চ নাম্বাৰ দি নাগালেণ্ড চৰকাৰে দিছে, গতিকে তেওঁলোকৰ এটা ৰেকৰ্ড, এতিয়া এই ৰেকৰ্ডটোৰ বিৰুদ্ধে আমাৰ ফালৰ পৰা এখন অবৈধ আমি মানি নলওঁ বুলি জনাই দিয়া হৈছেনে নাই? তেতিয়া বৰ্ডাৰ মেজিষ্ট্ৰেটে ক'লে যে 2খনকৈ লেটাৰ লিখি এখন অবৈধ বুলি আমি তেওঁলোকক জনাই দিছোঁ। আৰু তেওঁ ক'লে যে তাতকৈ ওপৰত গৈ ক'লে যে নাগালেণ্ড চৰকাৰে আমাক ৰিপ্লাই দিছে। আমি তেতিয়া ক'লোঁ যে আপুনি আমাক সেইখিনি দেখুৱাওক, আপুনি কি চিঠি লিখিছে আৰু কি ৰিপ্লাই দিছে আমাক দেখুৱাওক। তেতিয়া তেওঁ ক'লে মই এতিয়া হাতত কাগজখিনি লৈ অহা নাই। কোনে ক'লে? বৰ্ডাৰ মেজিষ্ট্ৰেট ৰাতুল ৰয় ডাঙৰীয়াই ক'লে, যিগৰাকী সেই অঞ্চলৰ মুৰব্বী। তেওঁ ক'লে যে মই হাতত লৈ অহা নাই, মোক অকণমান সময় দিয়ক, মই আপোনালোকক সকলো কাগজ পত্ৰ দিম। তাৰপাছত আমি ক'লোঁ ঠিক আছে, আপোনাক আমি 7 দিন সময় দিলোঁ। 10 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈকে আমি 7 দিন সময় দিলোঁ। 7 দিনৰ ভিতৰত আপুনি কাগজখিনি দিয়ক আৰু দুইখন চৰকাৰৰ লগত কথা পাতি অসম চৰকাৰে নেতৃত্ব লৈ আপোনাৰ উদ্যোগত যিহেতু আপুনি বৰ্ডাৰ মেজিষ্ট্ৰেট বিষয়টো মীমাংসা কৰক। 7 দিন পাৰ হৈ গ'ল। 18 তাৰিখলৈকে তেওঁৰ ফালৰ পৰা কোনো ধৰণৰ আমালৈ ফোন বা কোনো ধৰণৰ কাগজ বা কোনো ধৰণৰ ইনভিটেশ্যন আমালৈ নগ'লত আমি 18 তাৰিখে সন্ধিয়া গোট খালোঁ। গোট খাই আমি কৃষক ৰাইজে আলোচনা কৰিলোঁ যে কিয় আমাক নজনালে। তেতিয়া আমি তেওঁলৈ ফোন কৰিলোঁ, তেওঁ ফোন ৰিচিভ নকৰে। বাৰম্বাৰ ফোন কৰিছোঁ, ফোন ৰিচিভ নকৰে। অথচ আমাৰ ফোন নম্বৰ তেওঁৰ ওচৰত আছে। তেওঁ এগৰাকী চিনাকি ব্যক্তি আমাৰ দল সংগঠনৰ লগত জড়িত, তেখেতে ফোন কৰিলে। তেওঁ কৈছে যে মই পঞ্চায়ত ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ, এতিয়া কোনো কাৰণত এইবিলাক কথা মই ক'ব নোৱাৰোঁ। আপোনালোকে এবাৰ ভাবক,
বৰ্ডাৰ মেজিষ্ট্ৰেট হিচাপে তেওঁৰ প্ৰাথমিক দায়িত্ব আৰু দায়বদ্ধতা হৈছে বৰ্ডাৰৰ মানুহক নিৰাপত্তা দিয়া। পঞ্চায়তৰ দায়িত্ব তেওঁ এডিশ্যনেল দায়িত্ব। ঠিক আছে, তেওঁ পঞ্চায়তত ব্যস্ত আছে, কিন্তু তেওঁ 5 মিনিট সময় আমাৰ ফোনত কথা পাতিবৰ কাৰণে যেতিয়া তেওঁ আগ্ৰহ নহ'ল, যিজন মানুহে আমাক 7 দিনৰ সময় লৈ আমাক এচুৰেঞ্চ দি আহিছিল, সেই মানুহজনে যেতিয়া হঠাৎ আৱলতি মাৰি আমাৰ ফোনেই ৰিচিভ নকৰে, তেতিয়া আমি তেওঁ ইণ্টেনশ্যন বুজি পালোঁ যে তেওঁ হয়তো ওপৰৰ পৰা ধমক খাইছে বা তেওঁ হয়তো এই কাম তেওঁ কৰিব নোৱাৰে। তেতিয়া আমি 19 তাৰিখে সকলো একলগ হ'লোঁ, এখন সংবাদমেল সম্বোধন কৰিলোঁ, আৰু তেতিয়া আমি গম পালোঁ যে আমি যে 7 দিনৰ সময়সীমা দিলোঁ, যি সময়ত আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেট গোলাঘাট জিলা প্ৰশাসনে চৰকাৰে পঞ্চায়ত ইলেকশ্যনৰ অজুহাত দি আছে, সেই সময়ত আপোনালোক আচৰিত হ'ব, সেই 7 দিনৰ সময়ত আমাৰ অসমৰ মানুহ বিহুত ব্যস্ত হৈ থাকোঁতে 16 এপ্ৰিলত এই চিট ফাৰ্মৰ এই ঘৰটোত আহি এনেকৈ নগা ব্যক্তি আহি মিটিং কৰিছে। আমি পঞ্চায়ত ইলেকশ্যন বুলি মনে মনে থাকিম, ধৰি লওক ঘৰত আপুনি বিয়া এখন পাতিছোঁ বুলি চোৰে আপোনাৰ ভঁৰালৰ ধান দি থাকিব, আপুনি বিয়াত ব্যস্ত হৈ থাকিব, এইটো সম্ভৱ নেকি? পঞ্চায়ত ইলেকশ্যনত আমি ব্যস্ত হৈ থাকিম। আমাৰ বিবদমান ভূমিত এনেকৈ এই মাজৰজন হৈছে নাগালেণ্ডৰ চৰকাৰী এগৰাকী বিধায়ক আছাম বাবু কিকন। তেওঁ লগত লৈ আহিছে নাগা পুলিচৰ 7 বেটেলিয়নৰ কামাণ্ডাৰ, লগত লৈ আহিছে দুটাকৈ সংগঠন। মই সংগঠন দুটাৰ নাম কৈ দিছোঁ, LLRPO আৰু LLRSU, এটা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আৰু এটা এডাল্ট অৰ্গেনাইজেশ্যন, দুইটা অৰ্গেনাইজেশ্যনৰ প্ৰতিনিধি আৰু কোন বৰ্ডাৰ মেজিষ্ট্ৰেট। আমি কি কৈছে, এইটো আছাম ট্ৰিবিউনৰ নিউজ, কৈছে যে এই চিট ফাৰ্মৰ 1300 একৰ ভূমি সম্পূৰ্ণ নাগালেণ্ডৰ, ইয়াৰ 1 ইঞ্চি ভূমিও অসমৰ কৃষকে নিজৰ বুলি দাবী কৰাৰ অধিকাৰ নাই। আৰু সেই ৰুলিং পাৰ্টি বিধায়কজনে কৈছে যে মই নাগালেণ্ড এগ্ৰিকালচাৰৰ নিৰ্দেশ দিছোঁ, কম সময়ৰ ভিতৰত ফেন্সিং দি গোটেই মাটিখিনি বেৰি দিব লাগে আৰু নাগালেণ্ডৰ ফলক লগাই দিব লাগে। ইতিমধ্যে আছেই ফলক, আৰু ফলক লগাই দিব লাগে, আৰু যিবিলাক অসমৰ কৃষকে খেতি কৰিছে সকলোৰে কাগজ কেঞ্চেল কৰিব লাগে ইমিডিয়েট। আৰু কৈছে যিবিলাক মানুহে আন্দোলন কৰিছে 10 এপ্ৰিলৰ দিনা সেইবিলাক এনক্ৰ'চাৰ। এই ৰিপৰ্টটো কৰিছে, এনক্ৰ'চাৰ মানে বেদখলকাৰী, অৰ্থাৎ যিটো শব্দ আমি বাংলাদেশী ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। এতিয়া আমি তেতিয়া 19 তাৰিখে আমি সংবাদমেল দি আমি জিলা প্ৰশাসনক জনালোঁ যে আপোনালোকে আমাক পঞ্চায়তৰ অজুহাত দিছে, কিন্তু নগাই আহি আমাৰ মাটি ধমকি দি কাঢ়ি লৈছে। অসমৰ মাটিত নগা বিধায়কে দপদপাই কৈছে যে 1 ইঞ্চিও মাটি তোমালোকৰ নহয়, তোমালোক এনক্ৰ'চাৰ, তোমালোক বেদখলকাৰী। তাৰপিছত আমি কিমান বাট চাম? তেতিয়া আমি পুনৰ 19 তাৰিখে সংবাদমেল সম্বোধন কৰি 22 তাৰিখ আজিৰ দিনটোলৈকে আমি সময়সীমা বান্ধি দিলোঁ। আমি বাধ্য ক'লো যদি 22 তাৰিখলৈকে তেওঁলোকে চৰকাৰে কোনো ব্যৱস্থা নলয়, নাগালেণ্ডক যদি নিউট্ৰেল বাহিনী CRPFৰ গাৰ্ড অফ অনাৰ দিব, বৰ্ডাৰ মেজিষ্ট্ৰেটে পলাব, চৰকাৰত আমাৰ বিধায়িকা কেবিনেট মন্ত্ৰী পলাব, মুখ্যমন্ত্ৰীয়ে সাধাৰণ কথাতে বাইক দিয়া, এইটো কথাত তেওঁ মনে মনে থাকিব, আমি মানি নলওঁ, ক্ষমা কৰিব, আমি মানি নলওঁ। তাৰপিছত আমি ক'লোঁ যে জংকী প্ৰতিবাদ কৰিম। কিয় আমি ক'ব লগা হ'ল? মই এজন কৃষক, এজন কৃষকে প্ৰথমে পথাৰত হাল ল'বলৈ নিজৰ তেওঁ কাঠৰ নাঙলটো লৈ যাব। কাঠৰ নাঙল যদি পথাৰত পানী থাকে, পৰিৱেশ ঠিক থাকে, তেতিয়াহ'লে তেওঁ কাঠৰ নাঙলে হাল বাব। আৰু যদি পথাৰ কঠিন হয়, কাঠৰ নাঙলে হাল বাব নোৱাৰে, তেওঁ ঘৰলৈ ঘূৰি আহি চিম্ফৰ নাঙল নিব। আৰু চিম্ফৰ নাঙলে যদি হাল বাব নোৱাৰে, তেতিয়া ঘৰলৈ আহি তেওঁ প্লাও খেৰণি হ'লেও খেতি কৰিব লাগিব। তেওঁ খেতি নকৰিলে কেনেকৈ চলিব? ঠিক তেনেকৈ আমি আন্দোলনৰ ভাষাও সেই ধৰণৰ। কাঠৰ নাঙলৰ নিচিনাকৈ যদি মেমৰেণ্ডাম দিলে হাৰ নাপায় চৰকাৰ, চিম্ফৰ নাঙলৰ নিচিনাকৈ যদি গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে হাৰ নাপায়, তেতিয়াহ'লে জংকী আন্দোলন নকৰি আমি নাগালেণ্ডক মাতি এৰি দিম নেকি? এই প্ৰশ্ন আমাৰ গোলাঘাট জিলা প্ৰশাসনলৈ। 19 তাৰিখে যেতিয়া আমি সময়সীমা বান্ধি দিলোঁ যে 22 তাৰিখ অৰ্থাৎ আজি ৰাতি 12 বজাৰ ভিতৰত তেওঁলোকে মাতক, আমি ভাবিছিলোঁ তেওঁলোকে এখন আমাক চিঠি দিব যে আপোনালোকক আলোচনালৈ আমন্ত্ৰণ জনাইছোঁ, ঠিক আছে, পঞ্চায়ত ইলেকশ্যন 2 মেলৈকে হৈ যাওক, আমি 2 মেৰ পিছত আপোনালোকৰ লগত কথা পাতিম, আৰু 2 মেলৈকে যি নাগা আগ্ৰাসন চলিছে সেই আগ্ৰাসন আমি বন্ধ কৰিম, আমি তাত নিৰাপত্তা ব্যৱস্থা কৰিছোঁ, নাগা ইয়ালৈ আহিব নোৱাৰে। আমি সেই ধৰণৰ উত্তৰ আশা কৰিছিলোঁ গোলাঘাট জিলা প্ৰশাসন চৰকাৰৰ পৰা। কিন্তু তেওঁলোকে কি কৰিছে চাওক, যিহেতু আমি বাধ্য হৈ যদি 22 তাৰিখলৈকে কোনো ব্যৱস্থা নলয়, 22 তাৰিখৰ পাছত আমি যিকোনো প্ৰতিবাদ কৰিম বুলি আমি কৈছোঁ, হয় কৰিম। তেতিয়া তেওঁলোকে কৈছে কি যে কৃষকৰ স্বাৰ্থত আমি যিকোনো প্ৰতিবাদ কৰিম, এইটো সত্য। আৰু আমি গোলাঘাট জিলা প্ৰশাসনক চকুত চকুতে কৈছোঁ, আমাক গুলি মাৰক, ফাঁচি দিয়ক,
1200 কৃষকৰ পৈতৃক সম্পত্তি নগাই কাঢ়ি ল'ব। আমি অসমৰ যুৱক হৈ অসমৰ এটা জাতীয় সংগঠনৰ নেতৃত্ব লৈ থকা হিচাপে ভোজ খাই বহি থাকিব নোৱাৰোঁ, লাগিলে আমি বুলি খাম। সেই ঘোষণা কৰাৰ পাছত আমি ভাবিছিলোঁ 22 তাৰিখৰ ভিতৰত প্ৰশাসনে এখন চিঠি দিব। চিঠিৰ সলনি কি কৈছে এখন চাওক। মোৰ নামত লিগেল নটিছ আণ্ডাৰ ছেকশ্যন 168/171 অফ BNSS 2023 বিদ্যুৎ শইকীয়া আণ্ডাৰ দিনাংশ মোৰ নামত গৈছে যোৱাকালি 21 এপ্ৰিল 2025। কি লিখিছে? Whereas information has been received that you have decided to conduct a road blockage agitation program in Golaghat district on 22nd April 2025. Hence, you are hereby ordered to withdraw this type of road blockage protest program and cooperate in maintaining peace during the ensuing Panchayat election and the maintaining general law and order situation. Panchayat electionৰ কাৰণে যদি আমি law and order situation কৰিব লাগে, তেতিয়াহ'লে আমাৰ মাটি যে নগাই ল'বলৈ আহি ধমকি দি যে ইয়াত কোনো সোমাব নোৱাৰিব বুলি ধমকি দিছে, সেই নগা ৰোধ কোনে কৰিব? 2 মেলৈকে যে নগাই ফেন্সিং দি আমাৰ মাটি কাঢ়ি ল'ব, 2 মেৰ পিছত চুৰ যোৱাৰ পিছত বুদ্ধি বৰষুণ যোৱাৰ পিছত জাপি গোলাঘাট জিলা প্ৰশাসনৰ, তাৰ কাৰণে আমি লৈ থাকিম নেকি? তাৰপিছত কি কৈছে চাওক, and whereas you are hereby warning দিছে that if you say illegal and unconstitutional road blockage is not withdrawn immediately, strict legal action will be taken against you. এখন গোলাঘাট পুলিচে আমালৈ দিছে যে আমি ভাবিছিলোঁ যে তেওঁলোকে নাগাসকলক এনেকুৱা ষ্ট্ৰিক্ট অৰ্ডাৰ দিব যে তোমালোকে বিবদমান ভূমিত নোসোমাবা। নগাৰ বিধায়কে আহি এনেকৈ ধমকি দি থৈ গৈছে, জিলা প্ৰশাসনে আমাক বান্ধি দিয়া সময়সীমাৰ ভিতৰত এই নাগা আগ্ৰাসনৰ বিৰুদ্ধে কিবা একশ্যন ল'লে নেকি গোলাঘাট জিলা প্ৰশাসনে? এই নাগাই যে দপদপাই অসমৰ কৃষকক ধমকি দি থৈ গ'ল বন্ধুকুলৰ পাৰ্টি আনি, তাৰ বিৰুদ্ধে কিবা কেছ ৰুজু হ'ল নেকি গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা? সুপ্ৰিম কোৰ্টৰ কেছ চলি থকাৰ পিছত নগাই যে এনেকৈ ধমকি দিছে আহি অসমৰ মাটিত, এনেকৈ যে নটিচ দিছে, কিবা একশ্যন হ'ল নেকি? লাজ লগা কথা, অসমৰ মাটিত আমাৰ পৈতৃক সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে আমি মাত মতাৰ কাৰণে আমাক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। এই নটিচ দি যোৱাকালি দুবাৰ মোৰ বয়সস্থ মাক হাৰাশাস্তি কৰি দুবাৰ ঘৰলৈ পুলিচ গৈছে। মই এখন বিহু অনুষ্ঠানত আছোঁ, কাষতে তাত পুলিচে গৈ মোক বিচাৰি চালান কৰিছে। কোৱা হৈছে যিকোনো মুহূৰ্তত মোৰ ওপৰত একশ্যন লোৱা হ'ব। আমি সেই একশ্যনলৈ ভয় কৰা মানুহ নহয়। মই এতিয়াও ক্লিয়াৰলি কৈছোঁ যে মেমৰেণ্ডামৰ ভাষা বুজি নাপায়, গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়, আহ্বান অনুনয় বিনোদয় যদি বুজি নাপায়, তেতিয়াহ'লে জংগী প্ৰতিবাদৰ এটা বিকল্প কি? আমি কৰিম, যিকোনো পৰ্যায়ত বুলি পাৰিব বুলি খাম। কিন্তু 1200 কৃষক আমি সংগঠন কৰিছোঁ, আমি ইয়াত জন্ম লৈছোঁ, পঢ়িছোঁ, শুনিছোঁ, আমাৰ জাতীয় চেতনা আছে। অসমৰ কৃষক আজি আপোনালোক বলক বৰ্ডাৰলৈ। চিট ফাৰ্মত যোৱাকালি 3টা আদিবাসী পৰিয়ালে টালি টোপোলা বান্ধি তাৰ পৰা পলাইছে নগা পুলিচ অহাৰ কাৰণে। অসমৰ গোলাঘাট জিলাৰ দৈয়াং অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাহীনতাত ভুগিছে। গোটেই অসমৰ মানুহে বিহু মাৰিছে। দৈয়াঙৰ 1200 কৃষকে এতিয়া চিট ফাৰ্মত কি হ'ব, কেতিয়া পুলিচাই ধৰিব? ৰাতি 12 বজাত কালি ফোন কৰিছে এজন মানুহে যে ভেকুলী ধৰাৰ চলেৰে, বৰষুণ দিয়াৰ কাৰণে ভেকুলী ধৰাৰ চলেৰে নগা আহি আহিছে, তোমালোকে মাত নামাতিব বুলি। গতিকে আমি প্ৰশাসনক এটা কথা স্পষ্টকৈ কৈছোঁ, গোলাঘাট জিলা প্ৰশাসন, অসম চৰকাৰক, মই এতিয়া প্ৰেছ ক্লাবত আছোঁ, যি কৰিব লগা আছে কৰক, মোৰ ফোন খোলা আছে, যি কৰিব লগা আছে কৰক, মই ৰাইজৰ মাজত আছোঁ। কিন্তু আজি 22 তাৰিখ, আজি নিশা 12 বজালৈকে সময়সীমা আমি বান্ধি দিছিলোঁ। যদি আপোনালোকৰ সদিচ্ছা আছে, অসমৰ মানুহে দেখি আছে, যদি সদিচ্ছা আছে, আজি 12 বজাৰ ভিতৰত অসমৰ চৰকাৰ হৈ, অসমৰ প্ৰশাসন হৈ, তথাকথিত জাতি মাতি ভেটি চৰকাৰ হৈ, অসমৰ মানুহৰ ত্ৰাণকৰ্তা বুলি নিজকে দপদপোৱা মুখ্যমন্ত্ৰীজনে নেতৃত্ব লওক। জাতিৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত দল সলনি কৰিছোঁ বুলি কোৱা স্থানীয় বিধায়িকা বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে নেতৃত্বলৈ আলোচনালৈ কৃষকসকলক আমন্ত্ৰণ জনাওক আৰু তেওঁলোকক নিশ্চিত দিয়ক যে তেওঁলোকৰ 1 ইঞ্চি মাটিও নগাই কাঢ়ি ল'ব নোৱাৰে। আৰু তাকে নকৰি পঞ্চায়ত ইলেকশ্যনৰ অজুহাত, সীমান্তত যিকোনো পৰিস্থিতি সৃষ্টি হোৱাৰ অজুহাত, এই অজুহাতত আমি পৈতৃক সম্পত্তি এৰি দিব নোৱাৰোঁ। তাতকৈ আমাৰ গুলি খাম, আমি আত্মসমৰ্পণ কৰিব নোৱাৰোঁ। এইটো স্পষ্ট কথা। যি কৰিব লগা আছে কৰক। পুনৰবাৰ কৈছোঁ, যদি সদিচ্ছা আছে আজি ৰাতি 12 বজাৰ ভিতৰত আলোচনা আহ্বান কৰক, আমাক নিশ্চিতি দিয়ক। আৰু যদি নোৱাৰে তেতিয়াহ'লে নাই ৰঙামাটি, নাই গুৱাহাটী।
এইটো ভাবিব পাৰি নেকি যে অসম চৰকাৰে নাগালেণ্ড চৰকাৰৰ সপক্ষত থিয় দিছে? নহয়, আমাৰ সন্দেহ হয় চাওক যে তাত CRPF আছে, নিউট্ৰেল ফ'ৰ্চ। CRPFে সদায় নাগাৰ পক্ষ লয়। নাগাৰ বিধায়ক আহিছে, নাগা পুলিচ আহিছে, CRPFে তাত মানে গাৰ্ড অফ অৰ্ডাৰ দি তেওঁলোকক লৈ আনিছে, নিৰাপত্তা দি লৈ আনিছে, যাতে আমি তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰোঁ। কিন্তু আমাৰ যেনিবা উঘালি পেলাই দিছে, আমাৰ মাটি কাঢ়ি লৈছে, কিন্তু তাত আমাক ধমকি দিছে, তোমালোক মাত নামাতিবা। এইটো নিশ্চিতভাৱে অসম চৰকাৰে নাগালেণ্ডৰ লগত কিবা স্থানীয়ভাৱে হয়তো মিলা প্ৰীতি আছে। আৰু দ্বিতীয়তে আপোনালোকে চাওক, এই মাটিখিনি কি কামত ব্যৱহাৰ কৰা হৈছে? প্লাম অইলৰ খেতি কোনে কৰে? বাবা ৰামদেৱ, গডৰেজ কোম্পানী, পতঞ্জলি কোম্পানী। গতিকে সেই কোম্পানীয়ে চাগে অসম চৰকাৰক কিবা অফাৰ দিছে, যিটো কাৰণে বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে আমাক সদিচ্ছা প্ৰকাশ কৰাৰ পাছতো তেওঁ চাগে ওপৰৰ পৰা ধমক খাই আমাৰ ফোন ৰিচিভ নকৰা হৈ গ'ল। এই ভাগ অজন্তা নেওগ ডাঙৰীয়ানীয়ে পাইছে, এই ভাগ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মানুহে পাইছে। এই ভাগ দিয়াৰ কাৰণে আচলতে এই পৰ্যায়লৈ গৈছে। গতিকে আমি ভাবোঁ যে এইটো বহুত ডাঙৰ এটা অংক হয়তো জড়িত হৈ আছে, এইবিলাক এটা বেলেগ বিষয়। কিন্তু আমি কোনো পৰিস্থিতিত না ৰামদেৱক দিম, না নাগালেণ্ডক দিম, না বেলেগক দিম। যোনে খেতি কৰিছে সি পাব লাগিব, সেইটো স্পষ্ট। ঠিক আছে।